নমস্কাৰ, মই অবিনাশে তোমালোক আটাইকে ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 3.3 যিখিনি আমাৰ অৱশিষ্ট অংক আছে সেইখিনি এইটো ভিডিঅ'ত আমি সলভ কৰিম। অনুশীলনীৰ ইতিমধ্যে 1 আৰু 2 টো দিয়া হৈছে, যিটো 3 নম্বৰ কুৱেশ্যন আছে আৰু 3 নম্বৰত বহুকেইটা কুৱেশ্যন দিয়া আছে। সেই কুৱেশ্যন কেইটা আজি আমি এইটো ভিডিঅ'ত চাম। ইতিমধ্যে মই এইটো লিখি থৈ দিছোঁ। প্ৰথম কুৱেশ্যনটো ইয়াত কৈছে যে দুটা সংখ্যাৰ পাৰ্থক্য 26, এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা। অৰ্থাৎ আমি সংখ্যা দুটা কি কৰিব লাগিব, ধৰি ল'ব লাগিব। যদি এটা সংখ্যা আমি x বুলি ধৰো আৰু এটা সংখ্যা y বুলি ধৰো, তেতিয়া কি হ'ব, আমি অংকটো সলভ কৰিব পাৰিম। গতিকে কেনেকৈ কৰিম তোমালোকে চাই যোৱা আৰু নোটছ বনাই যোৱা একেলগে। ইয়াত লিখা, মই কুৱেশ্যনটো লিখি থৈছোঁ, তোমালোকে লিখা যে ধৰা হ'ল এটা সংখ্যা সমান x, তাৰপিছত কি ধৰিবা যে আনটো সংখ্যা সমান y। তাৰপিছত তোমালোকে লিখা প্ৰশ্নমতে কি কৈছে যে দুটা সংখ্যাৰ পাৰ্থক্য 26। পাৰ্থক্য মানে কি হ'ব, সংখ্যা দুটাৰ বিয়োগফল। এটা সংখ্যাৰ পৰা আনটো সংখ্যা যেতিয়া আমি বিয়োগ কৰিম সেইটোকে পাৰ্থক্য বুলি কয়। গতিকে x minus y equal 26, এইটো তোমালোকে 1 নম্বৰ বনাই থোৱা, হয় না? আৰু কৈছে কি এটা সংখ্যাৰ আনটোৰ 3 গুণ, অৰ্থাৎ কোনোবা এটা সংখ্যা হয়তো x নহয়তো y, আনটোৰ 3 গুণ, অৰ্থাৎ x y ৰ 3 গুণ বা y x ৰ 3 গুণ, তোমালোকে যিটো লোৱা সেইটো কথা। গতিকে আমি এটা সংখ্যা লৈ লৈছো, অৰ্থাৎ x সমান কাৰ 3 গুণ, y ৰ 3 গুণ, y ৰ 3 গুণ হলে 3y। এইটো 2 নম্বৰ ইকুৱেশ্যন। এতিয়া কি কৰিব লাগিব, প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগিব, হয়নে নহয়? ইয়াত দিছে নহয় যে তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা। এতিয়া আগৰ নিচিনা আহি গ'ল আকৌ। গতিকে তোমালোকে কি কৰিবা যে 1 implies x minus y equal 26, x টো ৰাখা, 26 থাকিল মাইনাছ y কৰি দিয়া। এইটো তোমালোকৰ 3 নম্বৰ। তাৰপিছত লিখা যে 3ৰ মান 2ত বহুৱাই পাওঁ। 3ৰ মানটো আমি 2ত বহুৱাম। 2 গুণটো আছে এইটো, 2টো ইয়াত লিখি লৈছো মই নধৰে। 2 আছে কিমান তোমাৰ x equal to 3y। ইয়াত 3 মানে কাৰ মান, x ৰ মান, গতিকে 26 মাইনাছ y আৰু 3y। ইয়াত 26 থাকিল, ইয়াত 3y থাকিল, এইটো মাইনাছত আছে, ইফালে গ'লে প্লাছত আহিব। ইয়াত 26 থাকিল আৰু কিমান হ'ল 4y হ'ল, এইটো 6 দেই, 26, এইটো 4y থাকিল, y ৰাখা, 26ক 4ৰে ডিভাইড কৰা, হয়নে নহয়? 4ৰে কিবা যাব, 8 4 গুণ 32, 7 4 গুণ 28, 4 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24। এইটো পইণ্টত ওলাব, মই চাই দিছোঁ ৰ'বাচোন এনচাৰত কি আছে চাওঁ এবাৰ। ইয়াত এটা সৰুকে মোৰ ভুল হৈছে, যাৰ ফলত অংকটো মিলা নাই। ভুলটো কি, এইটো মাইনাছ ইফালে গ'লে কি হ'ব, প্লাছ হৈ যাব। গতিকে ইয়াত কি আহিব, প্লাছ আহিব x ৰ মান। এই জানা এইবিলাক কি ভুল কৰি দিছোঁ। তাৰপিছত এইটো ইফালে মাইনাছ হৈ যাব, মাইনাছ হৈ গ'লে কি থাকিব, 3y ৰ পৰা y গ'লে 2y থাকিব, আৰু y সমান কি হ'ব, 26/2 সমান কিমান হ'ব, 13। এইটোৱে এনচাৰ। নাই ভুল হৈ যায় আৰু কেতিয়াবা অংকবিলাক, তোমালোকে বেয়া নাপাবা। এতিয়া y ৰ মানটো আমি 3ত বহুৱাই দিম। ইয়াত লিখা, ইয়াত লিখিব পাৰা যে y সমান 13 3ত বহুৱাই পাওঁ। 3ত বহুৱাই দিম। 3ত বহুৱাই দিলে কি হ'ব, x থাকিব
26 থাকিব 13 থাকিব x থাকিব 20 30 37 39 অর্থাৎ x পালো 39 y পালো 13 অর্থাৎ এটা সংখ্যা x মানে কি হবে 39 আর আনটো সংখ্যা y মানে 13 লিখিম এতেকে এটা সংখ্যা হল বা এটা সংখ্যা বলি দিয়া এটা সংখ্যা সমান 39 আনটো সংখ্যা 13 বাস হৈ গল নেক্সট দুইটো চাম সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা অৰ্থাৎ সম্পূৰক কোণ বুলি ক'লে তোমালোকে জানিব লাগিব সম্পূৰক কোণ কি যদি দুটা কোণৰ সমষ্টি বা যোগফল 180 ডিগ্ৰী হয় তাক আমি সম্পূৰক কোণ বুলি কওঁ আৰু পূৰক কোণ মানে কি 90 ডিগ্ৰী হ'ব লাগিব গতিকে আমি যদি ধৰি লওঁ যে ইয়াতে ধৰি লোৱা ধৰা হ'ল বা লেট বুলি দিয়া লেট এটা কোণ সমান x আনটো কোণ সমান y লিখিলা তাৰ পিছত য'ত বুলি দিব পাৰা য'ত x greater than y অৰ্থাৎ x কোণটো ডাঙৰ কাতকৈ ডাঙৰ y কোণতকৈ x কোণটো ডাঙৰ গতিকে x greater than y তাৰ পিছত তোমালোকে কি কৰা প্ৰশ্ন মতে আমি দুটা শৰ্ত পাম এটা কি x plus y equal 180 ডিগ্ৰী হয়নে নহয় আৰু x minus y equal 18 গতিকে আমি লিখিম প্ৰশ্ন মতে x plus y equal 180 যেহেতু সম্পূৰক কোণৰ এটো শৰ্ত আৰু এটা কি কৈছে যে ডাঙৰটো সৰুটোতকৈ 18 বেছি অৰ্থাৎ ডাঙৰ কোণটো কোন x কোণটো সৰু কোণটো y কোণটো গতিকে y কৈ কিমান বেছি 18 বেছি গতিকে y plus 18 হ'ব তাৰ মানে কি এই দুটাৰ পাৰ্থক্য কোনবাটো বেছি কোনবাটো কম দুটা সংখ্যাৰ তাৰ মানে কি হিয়তৰ আমি পাৰ্থক্যৰ কথা কৈছো অৰ্থাৎ আমি y টো যদি ইফালে আনো x minus y equal কিমান হ'ব 18 হ'ব গতিকে আমি এইটো লিখি থম এবাৰতে এইটো x minus y equal 18 এইটো 2 নম্বৰ দিয়া হৈ গ'ল এতিয়া আমি কি কৰিম প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা সমাধান কৰিম সো 1 implies যে x plus y equal 180 x টো ৰাখিলো 180 minus y এইটো 3 নম্বৰ এতিয়া লিখা আছে 3 ৰ মান দূৰ বহুৱাই পাও 3 ৰ মানটো আমি দূৰ বহুৱাই দিম 2 গুণটো ইয়াত লিখিছো 2 আছে এইটো x minus y equal 80 x ৰ মান কিমান আছে আমাৰ 180 minus y সমান 18 ডিগ্ৰীটো নিলিখিলে হ'ব ডিগ্ৰী নালাগে লিখিব সমীকৰণ 180 থাকিল মাইনাস মাইনাস প্লাস অৰ্থাৎ -2y equal 18 ঠিক আছে -2 ইয়াত ৰাখা ইয়াত 18 আছে ইফালে প্লাস আছে ইফালে নিলে মাইনাস হৈ যাব -2y থাকিব 180 পৰা 18 গলে কিমান থাকিব 10 গল 2 এক ধৰাই আনছিলো 17 এক গল 16 অৰ্থাৎ 162 আৰু এইটো মাইনাস আছে গতিকে এইটো মাইনাস এতিয়া y equal কি হ'ব -162 -2 by -2 2 এৰে 16 8বাৰ 2 এৰে 2 একবাৰ আৰু মাইনাস মাইনাস উঠি যাব এতেকে y সমান কিমান পালো 81 এতিয়া y ৰ মানটো আমি 3 ত বহুৱাই দিম 3 ত বহুৱাই দিলে x ৰ মানটো পাই যাম লিখা যে y সমান 81 কমা দিবা দি 3 ত বহুৱাই পাও 3 ত বহুৱাই দিম 3 হৈছে এটো x equal 180 minus y x থাকিব 1 y কিমান আছে আমাৰ
180 মাইনাস y আছে 81 গতিকে 180 পৰা 81 মাইনাস কৰা 10 গল 9 8 গলে 8 মানে কি থাকিব 7 থাকিব 17 8 গলে কিমান হ'ব 9 হ'ব 9 ঠিক আছে তো বিয়োগ কৰাত মোৰ ভুল হ'ব পাৰে তোমালোকে ভুল নকৰিবা কিন্তু আইন দিনে গতিকে আমি কোন দুটা কি পালো বেশি কোন দুটা নির্ণয় করে এতে কোন দুটা হল 90 আগে 90 দিয়ে লিখো দিয়া 99 ডিগ্রি আর 81 ডিগ্রি বাস খতম হয়ে গেল সো এটো তিনিটো দিছে যে এটা ক্রিকেট দলৰ প্ৰশিক্ষকে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা অৰ্থাৎ আমি বেটৰ দাম যদি x টকা বুলি ধৰো আৰু বলৰ দাম যদি y টকা বুলি ধৰো তাৰ পিছত আমি দুটা সমীকৰণ বনাব পাৰিম ইয়াত নিৰ্দেশনা মতে ইয়াত থকা নিৰ্দেশনা মতে তাৰ পিছত আমি সলভ কৰি মান উলিয়াব পাৰিম কাৰ দ্বাৰা সলভ কৰিম প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা ঠিক আছে 3 নম্বৰ সলিউশন কোৱেশ্চনটো লিখা নাই কোৱেশ্চনটো দীঘল হৈ যায় লিখি থাকিলে আমি এটা ধুনীয়াকৈ আনসাৰ কৰিম আছে ধৰা হল লেট বেটৰ দাম সমান কিমান x টকা তাৰপিছত বলৰ দাম সমান y টকা এতে কি প্ৰশ্নমতে বা এতে কি যি দিয়া তোমালোকৰ কথা প্ৰশ্নমতে দিয়া প্ৰশ্নমতে কি লিখিম যে 7খন বেট আৰু 6টা বল কিনে 3800 টকা 7খন বেট মানে 7x প্লাস বলৰ দাম y টকাৰ কেইটা বল 6টা বল তাৰ মানে 6y ইকুৱেল 3800 ইমান টকাত কিনে এইটো কিবা সৰু কৰিব পাৰি নেকি এইটো আমি হাতেৰে হৰণ যাব জানো 7 5 না যায় হ'ব বাৰু এনেকৈ ৰাখি দিছো প্ৰথমতে এইটো 1 নম্বৰ আৰু 2 নম্বৰ এটা থাকিব কি পিছত তেও 3খন বেট অৰ্থাৎ 3x প্লাস 5টা বল 5y কিমানত কিনে 1750 টকা এইটো 2 নম্বৰ এতিয়া আমি প্ৰতিস্থাপনৰ দ্বাৰা কৰো গতিকে 1 implies 7x plus 6y equal 3800 7x ৰাখিলো 3800 প্লাস আছে মাইনাস যাব মাইনাস 6y x ৰাখিম তলত 7 থাকিব 3800 মাইনাস 6y এইটো 3 নম্বৰ বুলি ধৰি লৈছো তে 3 মান দুত বহুৱাম লিখি দিয়া লগে যে 3 মান দুইটো এইটো দুই দিছো দুত বহুৱাই পাও অর্থাৎ ইয়াত বহুৱাই দিম সো কি আছে 3x plus 5y equal 1750 to 2 implies ইয়াত মান পাতিম আমি 3 x ৰ মান কি আছে তো বেকাইটো থাকিব তলত আছে 7 ওপৰত আছে 3800 minus 6y plus 5y y to ভাল কৰি দিছো দিয়া নহলে 4z লাগিব ইকুৱেল 1750 হৈ গল এতিয়া তলত 7 থাকিব 3 ৰে এখিনি পূৰণ 3 গুণ 0 3 গুণ 0 8 3 গুণ 24 ৰ 4 8 গল 2 3 3 গুণ 9 10 11 minus 18y plus 5y equal 1750
50 এইখিনি থাকি এতিয়া আমি লসাগু লওঁ ইয়াৰ তলত 1 এটা আছে গতিকে ইয়াতো কি থাকিব 7 তে থাকিব 7 1 গুণ 1 অৰ্থাৎ এইখিনি 0 0 minus 18y প্লাস তলত 1 এৰে 7 7 বাৰ যাব আৰু 5 ৰ লগত পূৰণ আৰু কাষত থকা y টো থাকিব 1750 হৈ গ'ল ক্যালকুলেশন তো অলপ দীঘল হৈ যায় কোনো কথা নাই তথাপিও কৰিব লাগিবই মাইনাস এ প্লাস এ মাইনাস এদিকে আৰু প্লাস বেছি আছে যেহেতু আনসাৰটো প্লাসত আহিব 18 ৰ পৰা 35 ৰ পৰা 18 গলে কিমান থাকিব 18 19 20 2 10 17 y সমান 1750 এতিয়া আমি কি কৰিম বজ্ৰ পূৰণ কৰিম 1400 প্লাস 17y আৰু 7 ৰে 1750 পূৰণ 7 পূৰণ 1750 হৈ গ'ল এতিয়া এইখিনি আমি পূৰণ কৰি লম আৰু ইয়াত থাকিব 17 হয় আৰু 7 গুণ 0 7 5 গুণ 35 5 7 গ'ল 3 7 গুণ 49 50 51 52 52 2 7 গ'ল 5 7 গুণ 7 7 পাছে 12 এইটো হ'ব আৰু এইখিনি পাছত আছে মাইনাস হচ্ছে 11400 আৰু ইয়াতে কি থাকিব 17y থাকিব এবাৰ ওয়ার মান উলিয়াব লাগিলে তলত কি হ'ব 70 হ'ব তুমি দেখা পাইছা নে পোৱা নাই দেখিছা 17 হলে এইটোৰ পৰা এইটো মাইনাস কৰিলে 12250 1140 গতিকে এইটো 5 12 4 গ'ল 8 8 5 0 8 5 0 তো 17 এৰে এইটো হৰণ যাব নে নাযায় মই চাই লৈছো এবাৰ হৰণ কৰিলে 50 ওলাব মই ক্যালকুলেটৰ মাৰিছো তোমালোকে হৰণ কৰি চাবা 50 ওলাব হৰণ কৰিলে অৰ্থাৎ ওয়াৰ মান কিমান পালো আমি 50 টকা অৰ্থাৎ বেতৰ দাম কিমান সৰি বলৰ দাম কিমান 50 টকা এতিয়া আমি বেতৰ দাম উলিয়াব লাগিব বেতৰ দাম উলিয়াব লাগিলে অলপ এখিনি মুছি দিব লাগিব ন তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱাচোন মই এখিনি মুছি দিও বা এখিনি মুছি দিছো হ'ব দিয়া ইয়াত কৰিম লিখা 3 নম্বৰ ইকুয়েশন তো মছাই গলো আরে তিনি তো মছা গলো তিনি তো কি আছিল ন প্ৰথম ইকুয়েশন তো মই কইবাৰ বনাই লৈছো যে এখন বেত 7x প্লাস 3 খন এখন বেত আৰু 6টা ফুল 7x plus 6y equal to 3 8 0 0 এইটো আমি যদি x ৰ মান উলিয়ালে লাগিব তলত 7 ওপৰত 3800 minus 6y এইটো আমাৰ 3 নম্বৰ এইটোত বহু আমি এখিনি নিলিখিবা এখিনি আগৰে ওয়ার মান 3 বহু লিখা থেকে ওয়ার মান 3 বহুয়ায় পাও 3 x সমান 73800 minus 6 into 50 এখানে এতিয়া আমি সলভ কৰিব লাগিব 6 5 গুণ 30 300 তলত 7 পর কি থাকিব 300 গলে 3800 পৰা 300 গলে কিমান থাকিব 3500 ইলা মুখে মুখে কৰিব পাৰিব লাগিব তাৰ পিছত এখিনি কিমান আহিব আমাৰ হাতেৰে 535 5 বাৰ যাব আৰু শূন্য দিতা তোমালোকে লাষ্টত লিখি দিবা যে বেতৰ দাম হল 500 টকা আৰু বলৰ দাম হল 50 টকা লাষ্টত লিখি দিলে হৈ গল প্ৰতিখন বেত মানে এখন বেত বুলি দিবা এখন বেতৰ দাম 50 টকা আৰু
কি বেচৰি বেতৰ দাম 500 টকা আৰু বলৰ দাম y সমান 50 টকা এনেকৈ দিলে হৈ গ'ল। নেক্সট আমি 4টো লৈ আগবাঢ়ো। 6টো আছে, সৰি 4টো আছে যে এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে। মানে এটা নিৰ্দিষ্ট ভাড়া টেক্সি চালকজনে ধৰি দিয়ে, তাৰপিছত তুমি যিমান দূৰ যোৱা অৰ্থাৎ যিমান কিলোমিটাৰ তুমি যোৱা তাৰ কাৰণে তুমি এক্সট্ৰাকে পে কৰিব লাগিব। কথাটো বুজি পাইছা? যদি 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা, অৰ্থাৎ তুমি যদি 10 কিলোমিটাৰ যোৱা টেক্সিখনত বহি তেতিয়াহ'লে তুমি ভাড়া দিব লাগিব 105 টকা। কুৱেশ্যনটো এবাৰ চোৱা, মইতো লিখা নাই, এই দীঘল হৈ যায় আৰু সময়বিলাকো যায়, গতিকে তোমালোকে কিতাপত চাই থাকিবা, মই যিহেতু পঢ়ি দিছোঁ এইটো কুৱেশ্যন। গতিকে দিবলগীয়া ভাড়া কিমান? 105 টকা। আৰু যদি 13 কিলোমিটাৰ ভ্ৰমণতাৰ বাবে দিবলগীয়া ভাড়া 155 টকা হয়, তেতিয়াহ'লে নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণতাৰ ভাড়া কিমান? গতিকে আমি এই দুটা উলিয়াব লাগিব, অৰ্থাৎ নিৰ্দিষ্ট ভাড়া কিমান হ'ব। আমাকতো দি থোৱা নাই নিৰ্দিষ্ট ভাড়া, আমাক কৈছে যে নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্ব ভাড়াটো লগ লাগি থাকে। অৰ্থাৎ আমি এতিয়া কি বুজিম যে টেক্সিখনত আমি বহিলে কিবা এটা পে কৰিব লাগিব পইচা, সেইটো কিমান লাগে উলিয়াব লাগিব। আৰু প্ৰতি কিলোমিটাৰ ৱাইজ আমি কিমান টকা দিম, অৰ্থাৎ 1 কিলোমিটাৰ গ'লে আমি কিমান দিম, 2 কিলোমিটাৰ গ'লে কিমান দিম, 3 কিলোমিটাৰ গ'লে কিমান দিম, সেইটো আমি গম পাম। কেতিয়া গম পাম? যেতিয়া আমি 1 কিলোমিটাৰৰ টকাটো উলিয়াব পাৰিম। তাৰপিছত এটা কুৱেশ্যন দিছে, ধুনীয়া কুৱেশ্যন এইটো, কৈছে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব উলিয়াব লাগিব। এতিয়া তোমালোকে বেছি চিন্তা কৰিব নালাগে, একো টান কুৱেশ্যন নহয়, সহজ কুৱেশ্যন। আমি যদি নিৰ্ধাৰিত ভাড়া x টকা আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া y টকা বুলি ধৰোঁ, তেতিয়া অংকটো ধুনীয়াকৈ ওলাই যাব। গতিকে আমি এইটো ষ্টাৰ্ট কৰোঁ। লিখা নাম্বাৰ 4 সলিউশন, যে লেট ধৰা হ'ল কি যে নিৰ্ধাৰিত ভাড়া সমান x টকা। তাৰপিছত আমি কি ধৰিম? প্ৰতি কিলোমিটাৰৰ কথা কৈছে নে আমাক? প্ৰতি কিলোমিটাৰ। তাৰপিছত যে প্ৰতি কিলোমিটাৰত ভাড়া সমান y টকা। প্ৰথম কাম তোমালোকৰ এইটো যে নিৰ্ধাৰিত ভাড়া আৰু প্ৰতি কিলোমিটাৰৰ ভাড়াটো ধৰি ল'বা। তাৰপিছত তোমালোকে প্ৰশ্নটোত লক্ষ্য কৰা, কৈছে কি যে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা। অৰ্থাৎ কি 10 কিলোমিটাৰ দূৰত্ব অৰ্থাৎ প্ৰতি কিলোমিটাৰৰ দূৰত্ব। গতিকে কি হ'ব? 10y হ'ব। আৰু নিৰ্ধাৰিত ভাড়াটো লগত থাকিব, অৰ্থাৎ x + 10y সমান কিমান হ'ব? আমাৰ 105 টকা হ'ব। পাইছা বুজি? x + 10y সমান 105 টকা, যিহেতু নিৰ্ধাৰিত ভাড়াৰ লগত প্ৰতি কিলোমিটাৰৰ ভাড়াটো লগ লাগি থাকে। আৰু মানুহজনে কিমান গৈছে? যে 10 কিলোমিটাৰ দূৰত্ব গৈছে, অৰ্থাৎ কিমান হ'ব? 1 কিলোমিটাৰ পূৰণ 10, অৰ্থাৎ কিমান? 10 কিলোমিটাৰ, হয়নে? গতিকে আমি y × 10 লিখিম। লিখা ইয়াতে যে প্ৰশ্ন মতে, একেবাৰে সহজ কুৱেশ্যন, অলপ বুজিব লাগিব। প্ৰশ্ন মতে কি লিখিম আমি? যে x + 10y ইকুৱেল কিমান হ'ব? 105। এইটো 1 নম্বৰ দিয়া। আৰু এটা বনাম আমি। নেক্সট কৈছে কি যে 13 কিলোমিটাৰ ভ্ৰমণতাৰ বাবে দিব লগা ভাড়া 155 টকা। এবাৰ 13 কিলোমিটাৰ যাব বেলেগ এজন মানুহে, বা তেখেতেও ধৰিব পৰা যে 10 কিলোমিটাৰ ৰখি তাত কিবা কৰি চাহ তাহ খাই আৰু নেক্সট বেলেগ গাড়ী লৈছে, য'ত একেই কথা যাব কিমান? 13 কিলোমিটাৰ। গতিকে কি ধৰিম আমি? যে x + 13y ইকুৱেল কিমান হ'ব? 155। এইটো 2। এতিয়া প্ৰতিস্থাপন পদ্ধতিৰে আমি সমাধান কৰিম। এতিয়া চোৱা যে 1 ইমপ্লাইজ 1 নম্বৰ ইমপ্লাইজ কিমান আছে? যে x + 10y ইকুৱেল 105। x টো ৰাখিলোঁ, 105 থাকিল, প্লাছ আছে 10টো ইফালে নিলে কিমান হ'ব? -10 হ'ব। গতিকে এইটো
3 নম্বৰ বুলি ধৰি থৈ দিয়া হয়নে তাৰপিছত লিখা যে 3 ৰ মান অৰ্থাৎ এইটোৰ মান কাৰ মান x ৰ মান 3 ৰ মান ক'ত বহুৱাম 2 নম্বৰত বহুৱাম 2 বহুৱাই পাও 3 ৰ মানটো ক'ত বহুৱাম আমি 2 ত বহুৱাম 2 টো কি আছে চোৱা 2 implies এইটো x plus 13y equal 155 এতিয়া x to এইটো ওটি x ৰ ঠাইত আমি 105 minus 10y equal 155 হৈ গল minus 10y ইয়াত ৰাখা ইয়াত কিমান আছে 1 sorry এইটো নিলিখি লৈছোচোন 13y টো লিখাই নহল মোৰ ৰবা দে হল ঠিক আছে এখিনি এতিয়া আমি কি কৰিম যে 105 টো ইয়াত আছে আমি -10y + 13y কৰিম কি হ'ব মাইনাস এ প্লাস এ মাইনাস অৰ্থাৎ 13 ৰ পৰা 10 মাইনাস কিমান থাকিব প্লাস 3y থাকিব যেটো 13 টো ডাঙৰ এখানে প্লাস হল আৰু ইয়াত কি থাকিব 155 এতিয়া ওয়ার 3 ৰ মান লাগে আমাক আমি কি কৰিম যে 155 minus 105 হৈ গল এতিয়া 3y থাকিল 155 ৰ পৰা 105 গলে কিমান হ'ব 5 ৰ 5 গলে 0 এইটো 5 এইটো 1 অৰ্থাৎ 150 y সমান কিমান হ'ব 3 5 গুণ 15 3 0 গুণ 15 এটিকে আমি y ৰ মান কি পালো অৰ্থাৎ প্ৰতি কিলোমিটাৰ ভাড়া কিমান পালো আমি y টকা এতিয়া আমি নিৰ্ধাৰিত ভাড়াটো উলিয়াবলৈ গৈ আছো নিৰ্ধাৰিত ভাড়াটো উলিয়াব লাগিলে আমি ইফালে উলিয়াব লাগিব আমি লিখিম যে y ৰ মান 3 বহুৱাই পাও তাত এইটো বহুৱাই দিম 3 implies দিয়া দি লিখা আছে x equal 105 minus 10y x লিখিলা 105 minus 10 y কিমান আছে 50 আছে গতিকে 10 into 50 হ'ব ঠিক আছে 105 থাকিল minus 500 তো যেতিয়া minus 500 হ'ব এটো দেখোন মাইনাসত আহি আছে 5 নম্বৰটো দিছে যে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6 ভগ্নাংশটো উলিওৱা অৰ্থাৎ আমি ভগ্নাংশটোক x/y বুলি ধৰিব পাৰো x/y বুলি ধৰি এবাৰ x2 y2 ইকুৱেল 9/11 আৰু এবাৰ x3 y3 equal 5/6 যেহেতু লব আৰু হৰ উভয়তে এবাৰ 2 বুলি কৈছে এবাৰ 3 বুলি কৈছে তেনেকৈ আমি কৰিব পাৰো গতিকে আমি এটো ধৰি থৈছো ভগ্নাংশটো x/y যত x + 2/y + 2 equal 9/11 অৰ্থাৎ লব আৰু হৰত 2 + 2 +2 কৰিছো হয়নে তাৰ পিছত এতিয়া আমি এটো কি কৰিম বজ্ৰ পূৰণ কৰিলে কি হ'ব তে যেতিয়া আমি বজ্ৰ পূৰণ কৰিম এইটো 9 এৰে এখিনি অৰ্থাৎ y plus তলৰ পৰা যাও 11 into কি হ'ব x plus 2 equal 9 into y plus 2 তে 11 এৰে x কিমান পাছ যাব 11x হ'ব plus 11 into 2 22 9 into y কিমান হ'ব 9y plus 9 into 2 18 হ'ব হৈ গল এতিয়া আমি 11x equal দিলো দি 9y তো থাকিল plus 18 আৰু plus 2 ইফালে গলে 22 হ'ব that means 11x equal ইয়াত 9y plus a minus a minus অৰ্থাৎ কিমান হ'ব -4 যেহেতু মাইনাস বেশি আছে এইটো তোমালোকে 1 নম্বৰ বুলি দিয়া তাৰপিছত কি কৰিবা
এতেকে দিবা এতেকে দি কি কৰিবা এইবাৰ কি কৰিছে লব আৰু হৰ উভয়তে 3 যোগ কৰিছে প্ৰশ্ন মতে যোগ কৰাৰ পিছত কি হৈছে 5/6 হৈছে 5/6 এতিয়া কি কৰিম আমি 6 এৰে x + 3 ইফালে 5 এৰে y + 3 6 এৰে x হক 6x + 18 5 এৰে y 5y + 15 হৈ গল এতিয়া 6x টো ইয়াত ৰাখা ইয়াত আছে কিমান 5y + 15 আৰু প্লাস টো ইফালে গলে -18 গতিকে 6x = 5y প্লাসে মাইনাসে মাইনাস কি হ'ব 3 হ'ব এইটো তোমালোকে 2 নম্বৰ ইকুৱেচন দি দিয়া হৈ গল তোমালোকে তলে তলে কৰিবা মই কি কৰিম এইটো ইকুৱেচন ইয়াত পাতি লম আৰু এইখিনি মুছি দিম যাৰ ফলত কি হ'ব মোৰ স্পেস ওলাব অংকটো কৰিবৰ কাৰণে গতিকে এইটো ইয়াত লিখি লম মই এতিকে দি যে 6x = 5y - 3 এইটো মোৰ 2 নম্বৰ ইকুৱেচন আৰু এইটো লিখিয়ে মই এইখিনি মুছি দিম এতিয়া মোৰ স্পেসটো ওলাব হয়নে নহয় এতিয়া কি কৰিম 1 ইমপ্লাইজ কৰিম প্ৰতিস্থাপন পদ্ধতিৰ মতে যে 11x = কিমান আছে 9y - 4 গতিকে x = কিমান হ'ব তলত 11 আহিব ওপৰত 9y - 4 এইটো 3 নম্বৰ এতিয়া কি কৰিম 3 ৰ মান 3 ৰ মান কত বহাম 2 বহাম গতিকে 3 ৰ মান 2 বহুৱাই পাও 3 ৰ মানটো 2 বহুৱাই দিম 2 বহুৱালে কি হ'ব সোৱা 2 ইমপ্লাইজ কিমান আছে যে 6x = 5y - 3 হয়নে ইয়াৰ পৰা তুমি কি কৰিব পাৰা x টো ইয়াত লব পাৰা ইফালে 6 5y - 3 এতিয়া তুমি x ৰ ঠাইত এইখিনি পাতি দিয়া যি আছে এতিয়া 9y - 4 তলত 11 সমান ইয়াত 6 ওপৰত 5y - 3 এতিয়া বজ্ৰ পূৰণ কৰা আকৌ বজ্ৰ পূৰণ এবাৰ তলৰ পৰা লৈছো যে 6 * 9y - 4 = 11 * 5y - 3 হৈ গল 6 এৰে 9y 54y - 6 4 * 24 = 11 এৰে 55 হক তাও কি 5 হক 55y - 33 হৈ গল এতিয়া কি কৰিবা ইয়াতে তোমাৰ আছে -24 এটো মাইনাস আছে ইফালে আহিলে প্লাসত আহিব +33 আৰু ইফালে 55y আছে এটো প্লাসত আছে ইফালে গলে কি হ'ব 54y হ'ব এতিয়া 33 ৰ পৰা 24 গলে কিমান থাকিব 9 থাকিব আৰু ইয়াত কিমান থাকিব 55 ৰ পৰা 54 গলে 1 থাকিব আৰু y টো আছে যেহেতু 1y হ'ব এতিয়া 1y মানে y যেহেতু y * 1 = কি 1 * y কিমান y গতিকে এটো আমি y লিখি দিলো অৰ্থাৎ কি পালো আমি y ৰ মান 9 পালো এতিয়া আমি এই y ৰ মান 9 টো 3 নম্বৰ ইকুৱেচনত বহুৱাই দিম লিখা যে y = 9 3 বহুৱাই পাও 3 গুণটো আমাৰ এইটো এটোত বহুৱাই দিম x সমান 9y - 4 তলত 11 যেতে বহুৱাই দিম আমি কি পাম তলত 11 থাকিব ওপৰত 9y অৰ্থাৎ y ৰ মান লাগিব কিমান 9 - 4 অৰ্থাৎ তলত 11 9 গুণ 81 - 4 অৰ্থাৎ 81 ৰ পৰা 4 গলে কিমান থাকিব 77 থাকিব 77 11 ৰে 77 ক কেইবাৰ যাব 7 বাৰ যাব পাই গলো এতেকে x সমান কিমান 9 আৰু y সমান কিমান 7 এতেকে ভগ্নাংশটো হল লিখি দিয়া এতেকে ভগ্নাংশটো হল কি আছিল x/9 তাৰ মানে কি x মানে কিমান 7 আৰু y মানে কিমান 9 হেক এইটো কোৱেশ্চন তোমালোকৰ ধুনিয়াকৈ কৰি লোৱা
একেবাৰে সহজ কুৱেশ্যন আৰু এইটো এক্সামত আহি থাকে তোমালোকে এইটো টিক দি থ'ব পৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট বুলি লিখি থ'ব পৰা খুব আহে এইটো এক্সামত তোমালোকে লিখি থৈ দিয়া 6টো কৈছে যে আজিৰ পৰা 5 বছৰ পিছত জেৱকৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব জেৱক কোনোবা এজন মানুহ জেৱকৰ বয়স কি হ'ব 5 বছৰ পিছত যেটো তেওঁৰ পুতেকৰ বয়স তাৰে 3 গুণ হ'ব যে কথাটো হ'ল যে 5 বছৰ আগতে জেৱকৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল আৰু 5 বছৰ আগত যদি আমি চাব যাওঁ যে জেৱকৰ বয়স তেওঁৰ পুত্ৰতকৈ কিমান বছৰ আছিল 7 গুণ বেছি আছিল বছৰৰ ক্ষেত্ৰত চালে তেওঁলোকৰ বৰ্তমান বয়স কিমান উলিয়াব লাগিব এই ক্ষেত্ৰত আমি জেৱকৰ বৰ্তমান বয়স x ধৰিম আৰু পুত্ৰৰ বৰ্তমান বয়স y ধৰিম y টো ধৰিলে আমাৰ এনসাৰ আহি যাব ধৰি লৈছো ইয়াত যে লেট বা ধৰা হ'ল জেৱকৰ বৰ্তমান বয়স সমান x বছৰ হৈ গ'ল তাৰ পিছত পুতেকৰ বৰ্তমান বয়স সমান y বছৰ হ'ল তাৰপিছত কৈছে কি ইয়াত লিখা প্ৰশ্ন মতে যে 5 বছৰ পিছত জেৱকৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব অৰ্থাৎ 5 বছৰ পিছত জেৱকৰ বয়স মানে কি বৰ্তমান x বছৰ 5 বছৰ পিছত গতিকে x + 5 হ'ব x + 5 হ'ব পুতেকৰ বয়সৰ কিমান হ'ব 3 গুণ হ'ব অৰ্থাৎ পুতেকৰো 5 বছৰ পিছৰ বয়সৰ কথাই কৈছে গতিকে কি হ'ব পুতেকৰ 5 বছৰ পিছৰ মানে কি y + 5 আৰু কিমান গুণ হ'ব 3 গুণ হ'ব অৰ্থাৎ জেৱকৰ বয়স 5 বছৰ পিছত পুতেকৰ বয়স 5 বছৰ পিছৰ 3 গুণ হ'ব অৰ্থাৎ 5 বছৰ পিছত জেৱকৰ যিমান বয়স হ'ব সেই বয়সটো পুতেকৰ 5 বছৰ পিছৰ বয়সৰ 3 গুণ হ'ব পাইছে বুজি এইটো তোমালোকৰ এক সেকেন্ড অলপ সলভ কৰি লও এইটো তাৰ পিছত 1 নম্বৰ কৰিম যে x + 5 = 3y + 15 হৈ গ'ল এতিয়া x টো থাকিল 3y টো থাকিল প্লাস 15 মাইনাস 5 হ'ব এটো সলভ নকৰিলে হ'ব নেকি 1 নম্বৰ দি থৈ দিয়া তোমালোকৰ 1 নম্বৰ নেক্সট আৰু এটা শৰ্ত কৈছে যে 5 বছৰ আগতে জেৱকৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল অৰ্থাৎ 5 বছৰ আগত হলে x - 5 গতিকে পুত্ৰৰো 5 বছৰ আগত দিব লাগিব পুত্ৰৰো 5 বছৰ যেতিয়া আগত দিম তেতিয়া কি হ'ব y - কি হ'ব 5 হ'ব হয়নে গতিকে আমি লিখিব লাগিব যে আকৌ বা এতেকে দি দিয়া আকৌ কি কৈছে যে জেৱকৰ বয়স মানে কি x বছৰ কিমান 5 বছৰ আগত অৰ্থাৎ 5 বছৰ আগত আৰু পিছৰ কথা কৈছে পুতেকৰ বয়সৰ কিমান হ'ব 7 গুণ হ'ব গতিকে পুতেকৰ 5 বছৰ আগত হ'ব লাগিব গতিকে x y - 5 এটো অলপ সলভ কৰি লৈছো আমি যে x - 5 সমান 7y - 7 5 গুণ 35 এটো 2 নম্বৰ দি থৈ দিয়া হৈ গ'ল মই কিতাপখন থৈ দিও এতিয়া পটপট আমি মানটো উলিয়াই দিম গতিকে 1 ইমপ্লাইজ লিখিলো ইয়াতে 1 ইমপ্লাইজ 1 আছে কি x + 5 = 3y + 15 x ৰাখিলো 3y থাকিল 5 টো কিহত আছে যোগত আছে ইফালে গলে মাইনাসত হ'ব অৰ্থাৎ 15 - 5 মানে কি 10 এবাৰতে লিখি দিছো এটো আমাৰ 3 নম্বৰ হৈ গ'ল এতিয়া কি কৰিম চোৱা 3 ৰ মান ক'ত বহাম 2 ত বহাম 3 ৰ মান 2 ত বহুৱাই পাও 3 ৰ মানটো 2 ত বহুৱাই দিম 2 আছে কিমান আমাৰ 2 ইমপ্লাইজ চোৱা যে x - 5 = 7y - 35 x মানে কিমান 3y + 10 whole - 5
হয়নে -5 টু ইয়াত আছে এইটো বেগত নালাগে দিয়া x ৰ মান যেহেতু এখিনি আছে +13 10 -5 দুই নম্বৰ মতে আৰু 7y -35 this implies 3y থাকিল প্লাস মাইনাস মাইনাস আৰু কি হ'ব +5 হ'ব 7y -35 এতিয়া 3y আছে 7y ইফালে আনি মাইনাসত আহিব -7y হ'ব আৰু -35 আছে +5 টো ইফালে গলে -5 হ'ব গতিকে 7 ৰ 3 গলে কিমান 4 -4 যেহেতু 7 বেছি আৰু এটো কি হ'ব -40 হ'ব গতিকে y ইকুৱেল কি হ'ব 10 হ'ব মাইনাস দুফালে আছে গতিকে মাইনাস দুটা উঠি যাব y ৰ মান কিমান পালো আমি 10 পালো অৰ্থাৎ পুতেকৰ বৰ্তমান বয়স 10 বছৰ এবাৰ আমি পাপিকৰ উলিয়াব গৈ আছো গতিকে ইয়াত লিখা যে y সমান 10 3 বহু y অর্থাৎ y সমান 10 আমি কত বহুৱাম 3 ত বহুৱাম এইটোত বহুৱাম গতিকে x equal 3y plus 10 which implies x to লিখা 3 আছে y কিমান লিখিবা 10 লিখিবা plus 10 লিখিবা গতিকে x থাকিল 3 * 30 যোগ 40 সরি 3 * 30 যোগ 10 সমান 40 এই x সমান 40 পালো এতেকে আমাক কি উলিয়াব দিছে যে তেওঁলোকৰ বৰ্তমান বয়স কিমান ইয়াত লিখি দিয়া থেকে বাপেকৰ বৰ্তমান বয়স সমান x পালো নহয় গতিকে 40 বছৰটো লিখি দিবা ইয়াতে মোৰ অলপ পুতেকৰ বৰ্তমান বয়স 40 বছৰ আৰু পুতেকৰ বৰ্তমান বয়স কিমান হ'ব 10 বছৰ y মান 10 গতিকে পুতেকৰ বৰ্তমান বয়স 10 আৰু এইখিনি হোৱাৰ লগে লগে আমাৰ অনুশীলনী 3 পইণ্ট কিমান 3.3 ৰ পৰিসমাপ্তি ঘটিল আৰু নেক্সট আমি যাব লাগিব 3.4 ত 3.4 ত আমি কি কৰিব লাগিব অপনয়ন পদ্ধতিৰ দ্বাৰা এটো অপনয়ন পদ্ধতিৰ দ্বাৰা আমি সমীকৰণৰ মূল বীজ বা সমাধান উলিয়াব লাগিব তোমালোকে ভিডিওটো চাবা ভালদৰে কিবা বুজি নাপালে কমেন্টত সুধিবা মোক আৰু শেয়াৰ কৰিবা অলপ ফ্ৰেণ্ডৰ মাজত ভিডিওবিলাক গম পাইছা সাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু অপনয়নটো তোমালোকে অলপ চাবা অলপ নিজে চাবা সিস্টেমটো দিয়া আছে কিতাপত নিজে চালে মোৰ ভিডিওটো চাই আৰু বেছি ভালকে বুজি পাবা তোমালোকে গতিকে আজিলৈ ইমানতে এৰিছো নেক্সট ভিডিওত সকলোকে লগ পাই আছো বাই